আৰু এটা কথা কৈ দিওঁ, যোনে যোনে ষ্টেটাছ লগাই আছা, যোনে যোনে লিখি আছা যে জুবিন দা আমাৰ মাজত নাই, বিদায়, জুবিন দা গুচি গ'ল, সিহঁতক এটা কথা কওঁ, জুবিন দাৰ নিচিনা মানুহ কেতিয়াও বিদায় হ'ব নোৱাৰে, কেতিয়াও গুচি যাব নোৱাৰে। আমাৰ নিচিনা মানুহ হয়তো মৰাৰ পিছত বিদায় হৈ যাম, গায়ব হৈ যাম দুনিয়াৰ পৰাই। কাৰণ মানুহ জানে শৰীৰটোৱে মৰছি, জুবিন দা সদায় অমৰ। গতিকে দায়িত্বটো আমাৰ বাঢ়ি গৈছে। খালি আগতে জুবিন দা মানুহটো শৰীৰটো আছিল, মানুহটো আছিল। গতিকে দাদাৰ অস্তিত্ব আমি জীয়াই ৰাখিব নালাগে, নিজে জীয়াই আছিল। কাৰণ দাদা আছে, এতিয়া যিহেতুকে জুবিন দাৰ শৰীৰটো আমাৰ লগত নাই, গতিকে দাদাৰ অস্তিত্ব জীয়াই ৰখা দায়িত্ব প্ৰত্যেকজন অনুৰাগীৰ। আৰু যিমান জুবিন গাৰ্গ ফেন ক্লাব আছে সিহঁতকো এটা কথাই কওঁ যে দাদাৰ অস্তিত্ব কেনেকৈ জীয়াই ৰাখিব লাগে। চবৰে নিজৰ নিজৰ কোৱালিটি, কিন্তু কেনেকৈ ৰখা নাজানো, কিন্তু জুবিন দাৰ অস্তিত্ব আমি জীয়াই ৰাখিব লাগিব। আৰু আমি জিন্দা থাকাক লাগি, আৰু যাতে নতুন যিখিনি প্ৰজন্ম আহি আছে সিহঁতে যাতে কেতিয়াও প্ৰশ্ন কৰিব নোৱাৰে যে জুবিন দা কোন। জুবিন দা বুলি গম পোৱাৰ লগে লগে যাতে চবেই গম পায় ভগৱান, ভগৱান। বাছ এতিয়া আমাৰ কাম বাঢ়ি গৈছে যে দাদা অবিহনে আমি কেনেকৈ দাদাক, জুবিন দাক আমি অস্তিত্বটো জীয়াই ৰাখিব পাৰোঁ, কেনেকৈ আমি যেতিয়াক লাগি নমৰাক লাগি জুবিন দাৰ অস্তিত্ব থাকে, সদায় থাকে। অসম মানে জুবিন দা হ'ব লাগে, বাছ সেইটো আমাৰ দায়িত্ব বাঢ়ি গৈছে। গতিকে বিদায় দি গুচি গৈছে আমাক এইগিলাখান কৈ কিনে নিজৰ দায়িত্বটো খতম কৰি নলবি। আমাৰ দায়িত্ব বাঢ়ছি, দাদা নাই যিহেতুকে দাদা অবিহনে আমি কেনেকৈ দাদাৰ অস্তিত্ব ৰাখিব পাৰোঁ সেইটো আমাৰ ওপৰত দাদাই দি গৈছে। গতিকে অনুৰাগীখিনিৰ এইখিনি দায়িত্ব।